অসম বিধানসভাৰ সন্মানীয় সদস্যসকল, বিভিন্ন স্থানত আনন্দৰ আৰু গৌৰৱৰ দিন। আজিৰ দিনটোতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাজ্য চৰকাৰৰ মহিলা সবলীকৰণ সৰ্ববৃহৎ এখন আঁচনিৰ শুভ আৰম্ভণি কৰিব আৰু এই আঁচনিখন 2020 আৰু 21 বৰ্ষত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসম বিধানসভাত প্ৰথমবাৰৰ বাবে ঘোষণা কৰিছিল। এতিয়া প্ৰশ্ন হ'ল যে অৰুণোদয় ৩ কি? লোকসভা নিৰ্বাচনৰ সময়ত আমি ৰাইজক ঘৰে ঘৰে একোখনকৈ সমীক্ষা পত্ৰ দিছিলো যে কোনে কোনে অৰুণোদয় আঁচনি পোৱা নাই, কাক কাক নিযুত মইনা আঁচনি লাগিব আৰু কাৰ ঘৰত পৰিয়ালৰ মূল ব্যক্তিজনক জীৱন বীমা কৰি দিয়াৰ প্ৰয়োজনীয়তা আছে। এই ৩খন আঁচনিৰ ফৰ্ম প্ৰপত্ৰ যেতিয়া আমি ৰাইজক দিছিলো তেতিয়া বহুতে ইয়াক লৈ হুলস্থুলো কৰিছিলে, বাতৰি কাকত মিডিয়াত বিৰোধী পক্ষই সমালোচনা কৰিছিলে। কিন্তু আমাৰ মনত এটা ধাৰণা আছিল যে যদি আমি গম নাপাওঁ যে কিমান মানুহে কোন আঁচনি এতিয়াও পোৱা নাই, আমি কেনেকৈ আঁচনি প্ৰস্তুত কৰিম? সমীক্ষা চৰকাৰে কৰা সমীক্ষাত সকলোৱে কৰবাত নহয় কৰবাত ভুল দেখা পায়। যদি ঘৰে ঘৰে গৈ আমি এটা নিৰ্বাচনক ৰাজনীতি হিচাপে নাৰাখি নিৰ্বাচনক যদি আমি সমাজ সেৱালৈ ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে আমি সমাজক আগবঢ়াই লৈ যোৱাৰ সুযোগ পাম। আমি সেই ধৰণে ৰাইজৰ মাজত আমি জৰীপ আৰম্ভ কৰিলোঁ যে কেনেকৈ অৰুণোদয় আঁচনি বা আন ৩টা আঁচনিত আমি ৰাইজক জড়িত কৰিব পাৰোঁ। ৰাইজৰ লগত কথা বতৰা পাতোতে আমি অনুভৱ কৰিলোঁ যে প্ৰায় 10 লাখ পৰিয়ালে অৰুণোদয় বিচাৰে, কিন্তু তেওঁলোকে অৰুণোদয় আঁচনি পোৱা নাই। আজি অৰুণোদয় ৩ৰ জৰিয়তে যদিও 10 লাখ মানুহৰ প্ৰপত্ৰ আমি পাইছিলোঁ, আমি ধৰি লৈছিলোঁ যে হয়তো আমাক ৰাজনৈতিকভাৱে সমৰ্থন নকৰা কিছু পৰিয়ালে প্ৰপত্ৰ পূৰণ কৰাও নাই। সেইবাবে আমি এটা চিন্তা কৰিলোঁ যে আমি প্ৰত্যেকটো সমষ্টিতে 10,000 এভাৰেজ, কৰবাত সমষ্টিত বেছি মানুহ আছে অলপ বেছি পাব, কম মানুহ আছে কম পাব, এভাৰেজ 10,000 অৰ্থাৎ আমি 12,60,000 পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ অৰ্থ কি হ'ব যে কম আৰু বেছি পৰিমাণে প্ৰত্যেকটো সমষ্টিতে আৰু 10,000 হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পোৱা আৰম্ভ হ'ব। অৰুণোদয় ৩ৰ আৰু এটা লক্ষ্য আছে। বিভিন্ন সময়ত আমি যেতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক ফোন কৰোঁ, বিভিন্নজনে তেওঁলোকৰ টেলিফোন নাম্বাৰটোত ফোন কৰাৰ পিছত তেওঁলোকে কয় যে আমি অৰুণোদয় লাভ কৰি থকা নাই, আমাৰ নম্বৰটো আন কোনোবাই ব্যৱহাৰ কৰিছে। বহুত ক্ষেত্ৰত যি মানুহে বা পৰিয়ালে অৰুণোদয় পোৱাৰ পিছত অসমৰ বাহিৰলৈ বিভিন্ন কাৰণত গুচি গৈছে, আমি বেংকৰ একাউণ্টৰ পৰা দেখা পাওঁ যে আমাৰ অৰুণোদয় ধন কেতিয়াবা অসমৰ বাহিৰত বাস কৰা লোকেও লাভ কৰে। হয়তো অৰুণোদয় প্ৰথম পোৱাৰ অৱস্থাত তেওঁলোক অসমত আছিল, এতিয়া ট্ৰান্সফাৰ হ'ল বা কৰ্মসূত্ৰে আন জাগালৈ গ'ল, কোনোবা ফেক্টৰীত কাম কৰি আছিল, এতিয়া তেওঁলোক বাহিৰলৈ গ'ল। বাহিৰৰ স্থানতো অৰুণোদয় ধন হস্তান্তৰিত হয়। আৰু এটা কথা আমি দেখা পালোঁ যে আধাৰৰ লগত যদি আমি ইয়াক লিংক নকৰোঁ তেতিয়াহ'লে এই ব্যক্তিজন অৰুণোদয় হিতাধিকাৰীজনৰ প্ৰত্যেকজনৰ বিপৰীতে আমাক যদি কোনোবাই ডাটা সোধে, হয়তো বিধানসভাত কেতিয়াবা আমি পৰিসংখ্যাও দিব নোৱাৰিম, কাৰণ কেতিয়াবা কোনোবাই ভুৱা নামতো বেংক একাউণ্ট সৃষ্টি কৰি অৰুণোদয় ধন লৈ থাকিব পাৰে। অৰুণোদয় ৩ৰ উদ্দেশ্য হ'ল
অৰুণোদয় 1 আৰু অৰুণোদয় 2 আমি যিসকল হিতাধিকাৰীক দিছিলোঁ আৰু নতুনকৈ যি প্ৰত্যেক সমষ্টিতে কম বেছি পৰিমাণে 10,000 হিতাধিকাৰী আমি নতুনকৈ দিম, এই গোটেইখিনি আধাৰৰ লগত লিংকেজ কৰা।